সকলোকে গুড ইভিনিং জনাই মোৰ অন্য এটা মিনি ব্লগছলৈ আপোনালোকক স্বাগতম। আজি মই লৈ আহিছোঁ আপোনালোকলৈ মই এযোৰ ধুনীয়া হেণ্ড অভেন মিক্স পাট হয় আৰু কাপোৰযোৰ স্কাই ব্লুত আছে। মোবাইলৰ কেমেৰাত নিশ্চয় অলপ ৰংটো বেলেগ দেখিছে, কিন্তু কাপোৰযোৰ স্কাই ব্লু হয়। ইয়াতে গোল্ডেন আৰু হোৱাইট গুণা দি কাম কৰা হৈছে। গোটেই কাপোৰযোৰ হোল বডিত এনেদৰে চাদৰখনৰ বুটা আছে। বহুত ধুনীয়া লাগিছে কাপোৰযোৰ দেখি, হেভিকৈ বুটা দিয়া আছে। আৰু এয়া মেখেলাৰ তলৰ যিটো ফুল সৰু সৰুকৈ এটা কলকা দিয়া আছে, আৰু এয়া চাদৰৰ আঁচল। মই মেখেলাখন অকণমান আঁতৰাই দিছোঁ, এয়া আপোনালোকে ভালদৰে চাদৰখন চাই লওক। আৰু এবাৰ মেখেলাখন দি দিছোঁ, আৰু ইয়াতে চাদৰৰ পটি আছে। চাদৰৰ পটিও ইয়াত দেখিছেনে, গল্ডেন আৰু হোৱাইট দি কাম কৰা হৈছে। বহুত ধুনীয়া লাগিছে পটিটো। গতিকে এইখন মেখেলাখনো বহুত হেভিকৈ আছে, আৰু ব্লাউজ পিচটো হেভি আছে। এইটো ব্লাউজ পিচ মিক্স পাট হয় যিহেতু অকণমান খুলিবলৈ ভয়ে লাগে। তাৰমানে এই কাপোৰযোৰ জাপিবৰ কাৰণে বহুত সমস্যা আহে, গতিকে অলপকৈ মই আপোনালোকক দেখুৱাই দিছোঁ। এইটো ব্লাউজৰ পিচ, আৰু এয়া ব্লাউজৰ হাতত পৰিব। বৰ ধুনীয়া এযোৰ কাপোৰ, গতিকে কাৰোবাৰ যদি ভাল লাগে ল'ব পাৰিব, হোৱাটছআপ কৰিব। মেখেলাখনো বহুত হেভিকৈ আছে বুটা, এয়া দেখিছেতো। গতিকে সেইবিলাক কাপোৰ আজিকালি বিয়া যিকোনো উৎসৱতে হওক বেছি মিক্স পাতেই পিন্ধে। গতিকে কণ্টেক্ট কৰিব। সকলোকে পুনৰ ধন্যবাদ জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।